নমস্কাৰ মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এই ভিডিঅ'টো বিশেষকৈ আমাৰ সমাজৰ যিসকল খুৰা খুৰী অলপ বয়োজ্যেষ্ঠ লোক আছে, বৰ্তা বৰমা, তেনেকুৱা ধৰণৰ মানে যিসকল আপোনালোক খুব বেছি মানে ধাৰ্মিক লোক, ভগৱানক বিশ্বাস কৰে, আপোনালোকে মন্দিৰলৈ যায়, নামঘৰলৈ যায়, নাম লয়, ধূপ ধূনা জ্বলায়, আপোনালোকে ঘৰত সকাম নিকাম কৰে, গুৰু সকাম, শনি সকাম, মনৰ শান্তিৰ বাবে আপোনালোকে ঘৰৰ সুখ শান্তিৰ বাবে আপোনালোকে বিভিন্ন ধৰণৰ ধাৰ্মিক কাৰ্য সম্পন্ন কৰে আৰু বিভিন্ন শৰাই আগবঢ়ায়, নহয় জানো? তেওঁলোকৰ বাবে এই ভিডিঅ'টো গুৰুত্বপূৰ্ণ হ'ব পাৰে। আপোনালোকে ধৈৰ্য ধৰি ভিডিঅ'টো শেষলৈকে চাব। মোৰ ভিডিঅ'টো মই মানে কথাবিলাক অলপ লাহে লাহে মানে বুজি পোৱাকৈ মানে কথাবিলাক মই উপস্থাপন কৰিব বিচাৰোঁ আৰু সেইবাবে বহুতে মানে আমনি পায় চাবলৈ, ভিডিঅ'টো স্কিপ কৰি দিয়ে হয়তো। কিন্তু আপোনালোকক প্লিজ মই অনুৰোধ জনাইছোঁ, আপোনালোকে ধৈৰ্য ধৰি ভিডিঅ'টো একদম শেষলৈকে চাওক। মোৰ কথাবিলাক মন দি শুনক, অতি জৰুৰী কথা। আপোনালোকে যিমান ভগৱানক বিশ্বাস কৰক, প্ৰাৰ্থনা কৰক, সেৱা কৰক, ধূপ ধূনা জ্বলাওক, আপোনালোকে ঘৰত নানা ধৰণৰ বছৰেকীয়া আপোনালোকে বিভিন্ন ধৰণৰ সকাম পাতি আপোনালোকে হয়তো কেতিয়াও মনৰ শান্তি আপোনালোকে মনৰ শান্তি যে আপোনালোকে পাব বা সুখ শান্তি আপোনালোকৰ ঘৰখনত আহিব, সেইটো আপোনালোকে মানে কোনোবাখিনিত আপোনালোকৰ কিবা এটা হয়তো যে মনত অসন্তুষ্ট ভাৱ আপোনালোকৰ থাকি যাব, যে ইমান আপোনালোকে হয়তো অনুভৱ কৰিছে যে কেতিয়াবা আপোনালোকে এদিন সোমবাৰে মন্দিৰলৈ গ'ল, কোনোবাই শৰাই দিলেগৈ শিৱলিংগত, আপোনালোকে কি দিয়ে আৰু পুষ্প দিয়ে, গাখীৰ এনেকৈ, বা নামঘৰত শৰাই দিলে, ঘৰত আপোনালোকে কিবাকিবি সকাম নিকাম কৰিলে যে সুখ শান্তি আহক। কিন্তু তাৰপিছতো আপোনালোকৰ মনটো দুদিনমান পিছতে আকৌ বিভিন্ন ধৰণৰ নানা ধৰণৰ মানে সংসাৰৰ বেমেজালি, মোহ মায়া, বিভিন্ন ধৰণৰ সমস্যা, এইবিলাকে মনটো মানে জৰ্জৰিত হৈ পৰে, মনৰ মানে সুখ শান্তি আকৌ নাইকিয়া হৈ পৰে। এনেকুৱা আপোনালোকে হয়তো অনুভৱ কৰিছে, নহয় জানো? গতিকে আপোনালোকে ভিডিঅ'ত কমেণ্ট কৰিব যে আপোনালোকৰ লগত এনেকুৱা অনুভৱ হৈছেনে। আপোনালোকে ইমান চেষ্টা কৰিছে সকলোবোৰ ঠিক হওক বুলি, জীৱনত মনৰ সুখ শান্তি সদায় অটুট থাকক বুলি আপোনালোকে ভাবে, কিন্তু সকলো মিছা হৈ পৰে। আকৌ আপোনালোকৰ মনবিলাকত খেলি মেলি সৃষ্টি হয়। কিয় হয় এইবিলাক? আপোনালোকক মই চিধা মেইন পইণ্টকেইটা ক'ম, বেছি দীঘলীয়া কৰিলেও, ব্যাখ্যা কৰিলেও আপোনালোকে চাবলৈ আমনি পায়, নহয় জানো? চাওক, আপোনালোকে এই সংসাৰত যিহেতু আপোনালোকে জন্ম হৈছে, এই সংসাৰখনেই হৈছে দুখময়। ইয়াত আপোনাৰ সুখ কেতিয়াও স্থায়ী সুখ বস্তুটো আপুনি নাপায়। আৰু আপোনালোকেতো শুনিছে, যিসকল সাধু সন্ত থাকে, যিসকল খুব বেছি একেবাৰে সংসাৰক মোহ মায়া ত্যাগ কৰি ধ্যানত বহে, আপোনাৰ পৰ্বতত গুচি যায়, দূৰণিত ঘৰ বাৰী এৰি, যিসকলে সাধনা কৰে তেওঁলোকে মনৰ সুখ শান্তি পায়। আপুনিও সেইজন সাধক হ'ব পাৰে,
আপুনি ঘৰত থাকি আপোনাৰ পৰিয়ালৰ মানুহবোৰৰ মাজত থাকি আপুনি মায়ামোহৰ ধন সম্পত্তি টকা পইচা এইবিলাক ঘটি আপুনি কৰ্ম কৰিও গৃহস্থী হৈও আপুনি তেনেধৰণৰ এটা মন পাব পাৰে, যিটো সেই সাধকসকলৰ থাকে, যে পৰ্বতত হিমালয় পৰ্বতত গৈ যিসকল ধ্যান কৰে তেওঁলোকৰ দৰে আপোনাৰ মনটো হ'ব পাৰে। আপুনি কি কৰিব লাগিব, আপুনি একচুৱেলি আপোনাৰ আপুনি এইখিনিতে নিজকে আপুনি প্ৰত্যাহ্বান কৰিব লাগিব। মোৰ কথাখিনি শুনি আপুনি এতিয়া নিজকে চেলেঞ্জ কৰিব লাগিব, প্ৰত্যাহ্বান জনাব লাগিব। আপুনি এইটো কৰিব পাৰিবনে বাৰু? চেষ্টা কৰকচোন। আপোনালোকে সমাজে মানে যিবিলাক কথা কৈ আহিছে, ধৰ্মীয় নীতি বিশ্বাস মানি আহিছে, আপোনালোকে এইবিলাক কি কৰিছে, মানে কোনো ধৰণৰ প্ৰশ্ন নকৰাকৈ মানি লৈছে। কেৱল আপোনালোকে কেতিয়াও প্ৰশ্ন কৰা নাই যে ভগৱান একচুৱেলি আছে জানো, ভগৱান আছে বুলি প্ৰশ্ন কৰিছেনে আপোনালোকে কেতিয়াবা? কোনোবাই যদি আপোনালোকক প্ৰশ্নও কৰে, আপোনালোকে ওলোটাই ধমকি দিব, কি কথা সুধিব আহিছে বুলি, হয় নহয়? তেনেকুৱা ধৰণৰ মানে। ঠিক আছে, মই সেইটো কথালৈ নাযাওঁ, ভগৱান আছে বুলি ধৰি লওঁ, কিন্তু ভগৱান আছে নাই সেইটো পিছৰ কথা। আপুনি ভগৱানক ওচৰত যদি আপুনি একচুৱেলি প্ৰথমতে আপুনি কি কৰিব লাগিব, ভগৱানক যদি পাব বিচাৰে একচুৱেলি আপুনি এজন ভাল মানুহ হ'ব লাগিব। আপুনি মানুহ হিচাপে, আপোনাৰ জীৱশ্ৰেষ্ঠ মানুহ হিচাপে আপোনাৰ যিখিনি গুণ থাকিব লাগে সেইখিনি আছেনে? এইটোতে বহুত মানুহে ভুল কৰি দিয়ে। প্ৰথম কথা, আপুনি মানুহ হিচাপে আপোনাৰ মানৱীয়তাটো থাকিব লাগিব। আপোনাৰ মানৱীয়তা থাকিব লাগিব, আপোনাৰ মানুহৰ প্ৰতি সহানুভূতি থাকিব লাগিব। আপুনি মানুহৰ লগত কেনেধৰণৰ ব্যৱহাৰ আচৰণ কৰে। আপুনি প্ৰতিদিনে আপুনি নামঘৰত চাকি জ্বলাই, ঘৰত আপুনি ধূপ ধূনা জ্বলাই প্ৰাৰ্থনা কৰে, আপুনি সকাম নিকাম কৰে, কিন্তু আপোনাৰ যদি সহানুভূতি, দয়া, ক্ষমা এইবিলাক গুণ যদি নাথাকে জীৱ জন্তুৰ প্ৰতি, আৰু বহুতক এইটো দেখোঁ যে জীৱ জন্তুক খুব অত্যাচাৰ কৰে বহুত মানুহে, এইবিলাকে কথা মানে আপুনি আৰু প্ৰথম আপুনি আপোনাৰ মানৱীয়তা গুণবিলাক এইবিলাক থাকিব লাগিব। আৰু আপুনি মনৰ পৰা অহংকাৰটো একেবাৰে বৰ্জন কৰিব লাগিব। আপুনি মনৰ অহংকাৰ সম্পূৰ্ণৰূপে আপুনি ভাঙি চিঙি চুৰমাৰ কৰি দিব লাগিব। আমি যে মই বুলি যেতিয়া কওঁ, মই মোৰ, এই শব্দটোটা মানে একচুৱেলি এই শব্দটোটাই আমাক কি কৰে, আমাৰ দুখৰ মূল কাৰণ। আমি যেতিয়া মই বুলি নিজকে কওঁ, আচলতে আমি কাৰ কথা কওঁ? এই শৰীৰটো মই নেকি? শৰীৰটোতো এদিন নোহোৱা হৈ যাব। শৰীৰটোতো অবিনশ্বৰ নহয়, শৰীৰটো এদিন নাশ হৈ যাব। তেন্তে মই কি হয়? আত্মা। আপোনালোকে আত্মাৰ কথা ক'ব। এতিয়া সেইটোৱে কথা যে আত্মা যিহেতু অবিনশ্বৰ, আত্মাৰ কোনো ৰূপ নাই, আকাৰ নাই, আত্মা নিৰ্গুণ নিৰাকাৰ বুলি কয়, তেনেহ'লে আপুনিও ঠিক আছে আত্মা আছে বুলি ধৰি লওক, কিন্তু আত্মাৰ দৰে আপুনি নিৰ্গুণ নিৰাকাৰ হ'ব নোৱাৰে। কিন্তু আপুনি এইখিনি কথা আপুনি গুৰুত্ব দিয়ক যে আপুনি অহংকাৰটো সম্পূৰ্ণৰূপে বিনাশ কৰিব লাগিব। মই এনেকুৱা মানুহ দেখিছোঁ যিয়ে ঘৰত তেওঁ চাকৰি কৰে, মানে বহুত ধন টকা পইচা, তেওঁ ঘৰ ধুনীয়াকৈ বনালে, তেওঁ মানে ঘৰত সৰুকৈ এটা নামঘৰ পাতি লৈছে, সেই নামঘৰত প্ৰতিদিনে তেওঁ ধূপ ধূনা জ্বলাই, গধূলি সেৱা কৰে, প্ৰাৰ্থনা গায় প্ৰত্যেক দিনা সন্ধিয়া। কিন্তু তেওঁ কি কৰে জানেনে? তেওঁৰ কাৰ লগত কেনেকুৱা ব্যৱহাৰ কৰিব লাগে সেইখিনি নাজানে। মানে তেওঁ নিজৰ যিগৰাকী নাতি, নিজৰ যি নাতি, তেওঁৰ লগত কেনেকুৱা ব্যৱহাৰ কৰিছে এদিন মই আপোনাক কওঁ শুনক। ছোৱালীজনী মানে সৰু ছোৱালী, 7-8 বছৰ হৈছে চাগে। তেওঁ ঘৰটো মানে কেইদিনমান আগত ৰং কৰিছিলে নতুনকৈ,
ৱালত ৰং কৰিছে। ছোৱালীজনীয়েতো এইবিলাক কথা কিনো ভাবি গুণি চাব পাৰে। তাই হাতত এডাল পেঞ্চিল পালে, পেঞ্চিলডাল লৈ তেওঁ সেই ৱালত কিবা কিবি ফুলৰ ছবি আঁকিলে। কিবা এটা ছবি মানে আঁকিব মন গ'ল, আঁকি দিলে আৰু ফুল পখিলা এনেকুৱা ধৰণৰ। তাৰপিছত তেখেতৰ আইতাকগৰাকীয়ে, যিগৰাকীয়ে সদায় প্ৰাৰ্থনা কৰে, ধূপ ধূনা জ্বলায়, তেওঁ মানে সেইটো দেখি পিনি তেওঁ মানে খঙৰ ভমকত মানে তেওঁ মানে খঙে মানে মূৰৰ চুলি আগ পোৱা বুলি কয় ন, তেনেকুৱা হৈ গ'ল। তেওঁ মানে সেই সৰু ছোৱালীজনীক কি কৰিছে, কিয় কৰিলি তই এই বুলি কৈ মানে 2 ঢকা লগাই দিছে পিঠিত। তাৰপাছত ময়ো আছিলোঁ সেই সময়ত, মই ক'লোঁ নামাৰিব ছোৱালী, তাইনো কি জানে। গতিকে তেওঁৰ এতিয়া এইখিনিতে আপুনি চাব, তেওঁ ঘৰটোৰ প্ৰতি, তেওঁ সেই সাধাৰণ ৱালখনৰ প্ৰতি তেওঁৰ মোহটো চাওক, তেওঁ কিমান মোহ মনত বান্ধি ৰাখিছে। এই মানুহৰ আৱেগ অনুভূতি, সেই ছোৱালীজনীয়ে, সৰু ছোৱালীজনীয়ে একো নাজানে। তেওঁ আৱেগ অনুভূতি, তেওঁ মৰম চেনেহখিনিতকৈ সেই ৱালখন ডাঙৰ হ'ল নেকি? এইখিনিতে তেওঁ মানুহ হিচাপে তেওঁৰ এই হাৰি গ'ল। তেওঁ মানৱীয়তা দিশত চাবলৈ গ'লে তেওঁৰ সেইখিনিত তেওঁ পৰাজয় হৈছে। সেই ৱালখন সৰু কথা, ৱালখনত জাষ্ট ৰংটোহে অকণমান সেই তাতে ওপৰতে আকৌ নতুনকৈ ৰং যদি পেইণ্ট কৰি দিয়া হয়, সেইখন আগৰ দৰে আকৌ চিকচিকীয়া হৈ যাব নাই ৱালখন। সেইটো অতি সাধাৰণ কথা। বা নহ'লেই যেনিবা ৱালখন অকণমান লেতেৰাই হ'ল যেনিবা, তাতে কি হ'ল? তেওঁ সেই ৱালখনক কি কৰিলে, নিজৰ লগত সংযোগ কৰি ল'লে। আমি সেইকাৰণে সংসাৰত আমি দুখৰ পৰা কেতিয়াও হাত সাৰিব নোৱাৰোঁ যে আমি সংসাৰত যিবিলাক ধন সম্পত্তি, আমি বস্তু আমি জীৱনত কি কৰোঁ, উপাৰ্জন কৰোঁ, যে আমি গাড়ী এখন ল'লোঁ দামী, আমি ঘৰ এটা বনালোঁ, আমি দামী অন্য বিভিন্ন ধৰণৰ সামগ্ৰী আমি ল'লোঁ, আমি সেইবিলাকৰ লগত আমি নিজকে কি কৰোঁ, এটেচমেণ্ট কৰি দিওঁ, মানে আমি নিজকে জড়িত কৰি দিওঁ। তাৰ কাৰণে আমাৰ দুখ হয়। আমি যেতিয়া সেই বস্তুটোৰ লগত আমি নিজকে সংযুক্ত কৰি দিওঁ, তেতিয়া সেই বস্তুটো যেতিয়া কিবা এটা ক্ষতি হয় বা কোনোবাই যদি বস্তুটোৰ বিষয়ে বেয়াকৈ কৈ দিয়ে বা কিবা এটা বস্তুটোক যদি অনিষ্ট কৰি দিয়ে, তেতিয়া আমাৰ মানে এনেকুৱা অনুভৱ হয় যে আমাৰে নিজৰে অনিষ্ট হৈছে, যে বস্তুটো অনিষ্ট হোৱা নাই, যে তেওঁ আমাকে দুখ দিছে। মোৰ ধৰি লওক গাড়ীখনত কোনোবাই খুন্দা মাৰি দিলে, একদম এনেকুৱা মানে আমাৰ মনটো যে গাড়ীখনক খুন্দা মাৰা নাই, যেন মোকে খুন্দা মাৰি দিলে, মই দুখ পালোঁ। সেইডোখৰতে আমাৰ ভুল হয়। গতিকে আপুনি চাওক যে আপোনাৰ মনত অহংকাৰ ভাৱটো আছে নেকি, সেইটো চাওক। তাৰপিছত চাওক যে আপুনি প্ৰত্যেকটো আপোনাৰ এই পৰিৱেশত আপুনি দেখা পোৱা প্ৰত্যেকটো জীৱ জন্তুৰ লগত আপুনি কেনেধৰণে ব্যৱহাৰ কৰে। আপোনাৰ বাৰীত কাৰোবাৰ গৰু এটা সোমাই আহিলে, ধৰি লওক বাই চান্স আপোনাৰ জপনাখন খোলা আছিলে বা কোনোবা বাৰী চুকৰেদি সোমাই আহি পিনি কি কৰিলে, আপুনি ৰোৱা কিবা এটা গছ পুলি সেই গৰুটোৱে খাই পেলালে বা ছাগলী এজনী আহি খাই পেলালে। এনেকুৱা বহুত মানুহ দেখিছোঁ যে মানে সেই জীৱ জন্তুটোৱেতো একো নাজানে। জপনাখন খুলি থোৱাটো কাৰ ভুল? এইটো মানুহৰ ভুল। কিন্তুতো তেওঁ কি কৰিলে, এডাল মস্ত লাঠি লৈ গৰুৰ ঠেং ভাঙি দিয়ে বা ছাগলীজনীৰ ঠেং ভাঙি দিয়ে। এইটো কেনেকুৱা ধৰণৰ আপোনাৰ মানৱীয়তা? সেই জীৱটো যিটোৱে মাত মাতিব নাজানে, তেওঁ একো ক'ব নাজানে, তেওঁৰ মনত বিচাৰ বিবেক নাই। আমি মানুহ হয়, আমাৰতো বিচাৰ বিবেক থাকে ন। আমি আকৌ সেই জীৱটোক আমি তেনেকৈ আমি তাক ইমান কষ্ট দিয়াটো আমি কেনেকৈ উচিত? তেনেহ'লে আপুনি কেনেকৈ আপুনি ভগৱানক লাভ কৰিব? আপুনি ভগৱানক লাভ কৰা আপোনাৰ গুণখিনি নাই, আপোনাৰ 1% গুণ নাই, আপুনি কেনেকৈ ভগৱানক লাভ কৰিব? তেনেকুৱা কথা, তেনেকুৱা বহুত কথা থাকে। এতিয়া আপোনাক যদি মই কওঁ আপুনি আচলতে একোৱেই নহয়, আপুনি এটা শূন্য হয়, এইবুলি যদি কৈ দিওঁ মই, আপোনাৰ হয়তো মনটো বেয়া লাগি যাব। সেইটোৱে প্ৰমাণ
যদি বেয়া লাগে তাৰমানে আপোনাৰ অহংকাৰ আছে আপোনাৰ মনত, এইটো সম্পূৰ্ণ। গতিকে আপোনালোকে মই অহংকাৰৰ ওপৰত এটা ভিডিঅ' বনাম নতুনকৈ বেলেগকৈ, যে অহংকাৰ আচলতে কি হয়, অহংকাৰী মানুহৰ গুণবোৰ স্বভাৱবোৰ কেনেকুৱা হয়, আৰু অহংকাৰ আমি কেনেকৈ নাশ কৰিম, আমাৰ মনত থকা অহংকাৰক আমি কেনেকৈ সম্পূৰ্ণৰূপে নাইকিয়া কৰিবলৈ আমি চেষ্টা কৰিব পাৰোঁ, তাৰ বিষয়ত এটা ভিডিঅ' বনাম। যদি মোৰ ভিডিঅ'টো আপোনালোকে ইমানলৈকে চাই আছে, কমেণ্ট কৰি দিব। আৰু এনেকুৱা আজি ভিডিঅ'টো বহুত দীঘল, আমি আৰু এদিন কথা পাতিম ভগৱানৰ সম্পৰ্কত। ভগৱান একচুৱেলি কি হয়, এই বিশ্বব্ৰহ্মাণ্ডখন কি ভগৱানে সৃষ্টি কৰিছে নে অন্য কিবা হয়, এনেকুৱা ধৰণৰ কথাবিলাক আমি পাতিম। বা ভগৱানৰ যদি যিকোনো বস্তু এই মানে সৃষ্টি কৰিবই লাগে কোনোবাই, তেনেহ'লে ভগৱানকতো কোনোবাই সৃষ্টি কৰিব লাগিব, তেন্তে ভগৱানক কোনে সৃষ্টি কৰিলে, এনেকুৱা ধৰণৰ মানে কথাবিলাক আমি পাতিম। ঠিক আছে, ধন্যবাদ থাকিল আপোনালোকলৈ। ভিডিঅ'টো ইমানতে সামৰিছোঁ। গধূলি হৈ আহিলে মই সন্ধিয়া সময়ত ভিডিঅ' বনাই আছোঁ। ধন্যবাদ।